নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম গধূলিৰ সময়ত এই ভুল নকৰিব, নহ'লে নজনাকৈ হ'ব পাৰে ক্ষতি। সেয়েহে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, সূৰ্যাস্তৰ পাছত অৰ্থাৎ গধূলিৰ সময়ত ইতিবাচক ও নেতিবাচক এই দুয়োটা শক্তিয়ে সক্ৰিয় হৈ উঠে। সেয়েহে এনে সময়ত যদি আমি এনে কিছুমান ভুল কৰোঁ, তেন্তে ইয়াৰ দ্বাৰা আমাৰ ক্ষতি হ'ব পাৰে, অৰ্থাৎ আমাৰ সুখ শান্তিত ব্যাঘাত জন্মিব পাৰে। এই সূৰ্যাস্তৰ অৰ্থাৎ গধূলিৰ সময়ছোৱাত প্ৰত্যেক মানুহেই ধূপ দীপ জ্বলাই ঈশ্বৰক উপাসনা কৰে, যাতে এই সময়ত ঘৰৰ পৰা অশুভ অৰ্থাৎ নেতিবাচক শক্তি দূৰ হয় আৰু পজিটিভ অৰ্থাৎ ইতিবাচক শক্তিৰ প্ৰৱেশ ঘটে। কিন্তু আপুনি এই কথা জানেনে যে এই সময়ছোৱাত এনে কিছুমান কাম আছে যাক কৰা একদমেই উচিত নহয়? গতিকে জানো আহক ইয়াৰ সম্বন্ধে। বন্ধুসকল, এই সময়ছোৱাত এনে হয় ওচৰ চুবুৰীয়া কোনোৱে কিছু বস্তু ধাৰলৈ বিচাৰি আহে, কিন্তু আপুনি জানেনে এই সময়ত এনে কেইটামান বস্তু আছে যাক ধাৰলৈ দিয়া উচিত নহয়, লাগিলে যিমানেই অসুবিধা নহওক কিয়। ইয়াৰ ভিতৰতে এক নম্বৰতে হৈছে এই সন্ধিয়াৰ সময়ত কেতিয়াও দৈ আনক ধাৰলৈ নিদিব, কাৰণ এই গাখীক শুক্ৰ গ্ৰহৰ লগত সম্বন্ধ কৰি দেখা হয় আৰু এই শুক্ৰ গ্ৰহ হৈছে ধন বৈভৱৰ কাৰক। গতিকে সন্ধিয়াৰ সময়ত এনে কাম কৰিলে ধন বৈভৱত বিৰূপ প্ৰভাৱ পৰে। ২ নম্বৰতে পিঁয়াজ আৰু নহৰু কেতিয়াও সন্ধিয়া আনক ধাৰলৈ নিদিব, ইয়াক কেতু গ্ৰহৰ লগত সম্বন্ধ কৰি দেখা হয়। গতিকে সন্ধিয়াৰ সময়ত এই কাম কৰাটোক অশুভ মানা হয়। ৩ নম্বৰতে সন্ধিয়া ধূপ দীপ জ্বলোৱাৰ সময়ত ঘৰৰ মুখ্য দুৱাৰ কিছু সময় খুলি ৰখা উচিত, কাৰণ এই কথা মানা হয় যে এই সময়ত লক্ষ্মী দেৱী ঘৰলৈ আগমন ঘটে। ৪ নম্বৰতে যাৰ গুৰু বলৱান আৰু শুভ হয় সেই ব্যক্তিয়ে গুৰুবাৰৰ দিনটিত হালধি দান কৰা উচিত নহয়, বিশেষকৈ সন্ধিয়াৰ সময়ত। এই দিনটিত হালধি দান কৰিলে গুৰু কমজোৰ হয়, ফলত ধন বৈভৱত বিৰূপ প্ৰভাৱ পৰে। ৫ নম্বৰতে সন্ধিয়াৰ সময়ত কেতিয়াও আনক গাখীৰ ধাৰলৈ নিদিব, কাৰণ এই গাখীক ভগৱান বিষ্ণু ও লক্ষ্মী দেৱীৰ লগত সম্বন্ধ কৰি দেখা হয়। সেয়েহে এই সময়ত যদি এনে কাম কৰা হয় তেন্তে ঘৰৰ সুখ শান্তিত ব্যাঘাত জন্মিব পাৰে। গতিকে ভুলতো সন্ধিয়াৰ সময়ত এই ৫টা ভুল একেবাৰেই নকৰিব।